মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো সৰু এটা ভিডিঅ'লৈ। সৰ্বপ্ৰথমতে তোমালোকক মই এটা আহ্বান জনাম যে তোমালোকৰ যেটো সোশ্যাল সায়েন্সৰ পৰীক্ষা হৈ গল সেই পৰীক্ষাটো যেনেকুৱা হৈছে যি ধৰণে হৈছে মানে হেতু পাৰ হৈ গৈছে যেহেতু পাৰ হৈ গৈছে গতিকে তুমি হেতুলৈ ভাবি থাকি কোনো লাভ নাই। তোমালোকৰ যেটো আহিবলগীয়া যেটো ইলেক্টিভ সাবজেক্টৰ এক্সাম আছে হেতুৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো বহুতেই ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যিমান পাৰা ভিডিঅ'টো শেয়াৰ কৰিবা পাৰিলে তোমালোকৰ যিসকল গাৰ্জেন আছে গাৰ্জেন সকলকে এই ভিডিঅ'টোলৈ শেয়াৰ কৰিবা লগতে তোমাৰ গাৰ্জেন সকলকো দেখুৱাবা ভিডিঅ'টো যে বৰ্তমান যেটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যেটো তোমালোকৰ যেটো সোশ্যাল সায়েন্সৰ যেটো এক্সাম হৈছে সেই এক্সামটো তোমাৰ কঠিন হৈছে বা তোমাৰ টান হৈছে কিছুমানে কৈ আছে তোমাৰ ইউপিএসসি নিচিনা হৈছে কিছুমানে কৈ আছে জেডব্লিউ কিছুমানে কৈ আছে নিটৰ নিচিনা হৈছে প্ৰশ্ন যেনেকুৱা ধৰণৰ হওক বা যেনেকুৱা ধৰণৰ নহওক হেতু এটা কমপ্লিটলি ডিফাৰেন্ট এটা বস্তু যে প্ৰশ্ন এটা টান আহিছে বা প্ৰশ্ন তোমাৰ আউট অফ সিলেবাস আহিছে তো যদি আউট অফ সিলেবাস আহিছে একচুয়ালি তো আউট অফ সিলেবাস আহাই নাই কনসেপশন বেসড কোৱেশ্চনবোৰ আহিছে কিন্তু বৰ্তমান দেখা গৈ আছে যে তোমালোকৰ এই যেটো সোশ্যাল সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো লৈ মানুহে এটো বেলেগ ধৰণে লৈ গৈ আছে মানে বেলেগ ফালে লৈ গৈ আছে আৰু হেতুৰ কাৰণ হল তোমাৰ এটা বিশেষ প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ বিষয়ে আমি গুটেইখিনি কথা আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সেই কথাবোৰ তোমালোকে কেনেকুৱা ধৰণে বিশ্লেষণ কৰিছা বা তোমালোকে কেনেকুৱা ধৰণৰ বিশ্লেষণ কৰিবা তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তোমালোকে বুজি পাবা। তাৰে পিছত মই তোমালোকক কিছুমান কমেন্টও মই শুনাম যিবোৰ কমেন্ট মই অলৰেডি পঢ়িছো মানে বেলেগ মানুহৰ কেনেকুৱা ধৰণৰ মন্তব্য আহি আছে সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰটো লৈ একচুয়ালি যিবোৰ কেতিয়াও আলোচনা হ'ব নালাগিছিল আৰু তোমাৰ সোশ্যাল সায়েন্সৰ প্ৰশ্ন কাকতখন যে এনেকৈ বনাইছে হেতুৰ ওপৰত মই অলৰেডি এটা ভিডিও আপলোড কৰিছো যে একচুয়ালি এনেকুৱা হ'ব নালাগিছিল তো সেই ভিডিওটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে সেই ভিডিওটো চাই লবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সেই যেটো বিশেষ যেটো প্ৰশ্ন সেই প্ৰশ্নটো কি কৈছে এটা তোমাৰ সেট বি এটো 57 নম্বৰ কোৱেশ্চন হয় সোশ্যাল সায়েন্সৰ এটো প্ৰশ্নটো কি কৈছে ধৰা হওক চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিছে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় এতে হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচপাতি নিজে বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এটা প্ৰশ্ন সুধিম তোমালোকে শুদ্ধ মনেৰে এটা প্ৰশ্নৰ মই এনসাৰ দিয়াছোন তোমালোকে যেতিয়া এই প্ৰশ্নটো পঢ়িছা সেই প্ৰশ্নটো পঢ়াৰ পিছত তোমালোকৰ মনত বেলেগ কিবা ধাৰণা আহিছে নেকি যেনেকুৱা ধৰা আমাৰ কোনটো মেজৰিটি ৰিলিজন আছে কোনটো মাইনৰিটি ৰিলিজন আছে এনেকুৱা ধৰণৰ কোনো ধাৰণা তোমাৰ মনত আহিছে নেকি বাৰু যদি আহিছে বা যদি আহা নাই তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে কমেন্ট কৰাচোন তোমালোকৰ মাইন্ডটো ইমানে মেচিউৰ নহয় যে যিসকলে তোমাৰ পলিটিক্স কৰে যিসকলে তোমাৰ ৰাজনীতি কৰে বা যিসকল তোমাৰ বিপক্ষ আছে বা যিসকল তোমাৰ চৰকাৰত আছে সেইবোৰৰ লগত তোমালোকৰ মাইন্ডটো হিহঁতৰ লগত খাপ খাবলৈ ইমান মেচিউৰ হোৱা নাই আৰু সেই কাৰণে তোমালোকে যেতিয়া এই প্ৰশ্নটো পাইছা মই 99% শিওৰ যে তোমালোকে যেতিয়া প্ৰশ্নটো পাইছা তেতিয়া তোমালোকৰ এনেকুৱা কোনো ধাৰণাই আহা নাই যে এটো বেলেগ ধৰ্মৰ কাৰণে আহিছে আৰু এটো অমুক ধৰ্মৰ কাৰণে আহিছে এনেকুৱা তোমালোকৰ কোনো ধাৰণা আহিছে নেকি কিন্তু তোমালোকে যেতিয়া পৰীক্ষা দিয়াৰ পিছত যেতিয়া তোমালোকে বাহিৰত ওলাই আহিছা আৰু যেতিয়া তোমালোকে সোশ্যাল মিডিয়া যেনেকুৱা WhatsApp Facebook হওক বা তোমাৰ YouTube হওক তোমালোকে খুলি চাইছা তেতিয়া তোমাৰ মানুহৰ এনেকুৱা ধৰণৰ মানে তোমাৰ ডিক্লাইনেশন যেটো মাইন্ডসেট আছে সেই মাইন্ডসেটৰ কাৰণে তোমাৰ মনত তেতিয়াহে তোমাৰ এটো বিস্তাৰ কৰিছে এই প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিছে কিন্তু তোমালোকে আগতে কিন্তু এটো থিংকিং কৰাই নাছিলা তাৰ মানে মোৰ কোৱাৰ উদ্দেশ্য এটোই হল যে এই যেটো প্ৰশ্ন আহিছে এই প্ৰশ্নটো 100% ধুনিয়া এটা প্ৰশ্ন হয় বহুতে তোমাৰ এটো কনসেপ্ট বেস এটা কোৱেশ্চন হয় আৰু এটো তোমাৰ ইউজেছৰ ওপৰত এটা কি আহিছে কোৱেশ্চন আহিছে বহুত ধুনিয়া এটা কোৱেশ্চন আৰু যিসকলে তোমালোকে এই প্ৰশ্নটোৰ এনসাৰ কৰিব পাৰিছা নিশ্চিতভাৱে প্ৰশ্নটো তুমি সোৱাৰ লগে লগে তোমালোকৰ মনত এটা ধাৰণাটো আহিছে যে এটো সেকুলাৰিজমৰ ওপৰত প্ৰশ্ন হয় এটো সেকুলারিজমৰ প্ৰশ্ন হয় বা এটো আমাৰ যেটো ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ হেতুৰ ওপৰত এটা প্ৰশ্ন দিছে
যে সেই প্ৰশ্নটো আমি কেনেদৰে এটোৰ সমাধান কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল সব তোমালোকৰ এই যে যেটো মাইন্ডসেট এই যে বেলেগ বেলেগ ভিডিঅ'বোৰ চোৱাৰ পিছত তোমালোকৰ যেটো মাইন্ডসেট হৈছে মই তোমালোকক কৰজৰে অনুৰোধ কৰিম তোমালোকে কেতিয়াও এইবোৰৰ ফালে ধাবিত নহবা পলিটিক্স বস্তুটো বহুত বেয়া বস্তু মোৰ মতে তো মোৰ পাৰ্সোনাল অপিনিয়ন দেই কিন্তু পলিটিক্স নহলে তোমাৰ দেশ নচলে राजनीति নহলে তোমাৰ দেশ এখন উন্নতিও নহয় মই পার্সোনাল অপিনিয়ন হয় মই পলিটিক্স ভাল নাপাও রাজনীতি ভাল নাপাও ইয়াৰ বহুত ৰিজন আছে হেতু মোৰ পার্সোনাল ব্যক্তিগত কথা মৰমৰ ছাত্ৰ ছাত্ৰী সকল প্ৰথমতে এই যেটো প্ৰশ্ন আহিছে সেই প্ৰশ্নটোৰ এনসাৰ তুমি কেনেদৰে লিখিবা আমি সেই বিষয়ে অলপ চাই লও আমাৰ ভাৰতবৰ্ষত যেটো 42 নম্বৰ অৰ্থাৎ 42 তম যেটো সংশোধন হৈছে 1976 চনত হৈছে আৰু সেই সংশোধনত তিনিটা কথা ইনক্লুড কৰা হৈছে কেটা কথা তিনিটা এটা হৈছে তোমাৰ সাৰ্বভৌমত্ব মানে সভাৰেনিটি আৰু এটা হৈছে সোশিয়ালিষ্ট মানে সমাজবাদী আৰু এটা হৈছে তোমাৰ এটো সেকুলাৰিজম অৰ্থাৎ ধৰ্ম নিৰপেক্ষ এই তিনিটা শব্দ যেতিয়া তোমাৰ আমাৰ সংবিধানৰ যেটো প্ৰস্তাৱনা আছে হেতু যেতিয়া ইনক্লুড কৰা হৈছে তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ কোনো চৰকাৰী বা কোনো বেচৰকাৰী কোনো মানুহে বা কোনো সংস্থাই কেতিয়াও কোনো জাতিক বা কোনো ধৰ্মক টাৰ্গেট কৰি কোনো কামে কৰিব নোৱাৰে কোনো কামে নোৱাৰে কাৰণ আমাৰ ভাৰতবৰ্ষ যিখন এটো তোমাৰ কমপ্লিটলি সংবিধানৰ ওপৰতহে চলে তো সংবিধানে যিমতে ক'ব সেইমতেহে আমি কামবোৰ কৰিম বুজি পাইছানে তো এই যেটো আনসার তোমালোকে যদি লিখিব পাৰিছা তেতিয়া হলে তোমালোকে ধুনিয়া হৈছে এই যিখিনি আনসার আছে এই আনসারটো তোমাৰ সিম্পল এটা কনসেপশন হয় জাস্ট বুজি পাইছানে এটা তোমালোকৰ যদি সেকুলাৰিজমৰ ওপৰত বা যেটো সাৰ্বভৌমত্ব আছে সাৰ্বভৌমত্বৰ ওপৰত বা যেটো সমাজবাদী আছে হেতুৰ ওপৰত যদি তোমালোকৰ কনসেপশন ক্লিয়াৰ আছে ডেফিনেটলি তোমালোকে এটোৰ আনসার লিখিব পাৰিছা এটা এটোৰ আনসার যদি তুমি ডাইৰেক্টলি লিখিবলৈ যোৱা তেতিয়াহলে তুমি কেনেকৈ লিখিবা যে ইয়াতে তোমাৰ কৈছে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ব্যৱস্থা ল'ব পাৰেনে তো তোমালোকে আনসার লিখিব লাগিব যে ভাৰতৰ দৰে দেশ এখনে এনেকুৱা কোনো ব্যৱস্থা ল'ব নোৱাৰে কিহৰ কাৰণে কাৰণ ভাৰতবৰ্ষ হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ আৰু 1976 চনত হোৱা 42nd এমেন্ডমেন্ট মতে ভাৰতবৰ্ষত তোমাৰ সোশিয়ালিষ্ট সভাৰেনিটি আৰু তোমাৰ সেকুলাৰিজমটো সন্নিবিষ্ট কৰা হৈছে প্ৰিএম্বুলত বা যেটো প্ৰস্তাৱনা আছে হেতুত কৰিব পাৰে সেই কাৰণে কোনো সৰকাৰি বা কোনো বেসৰকাৰি বা কোনো সংস্থা এটো সংস্থা বা কোনো এনজিও তোমাৰ কি কৰিব নোৱাৰে কোনো জাতিক বা কোনো ধৰ্মক উদ্দেশ্য কৰি কোনো কাম কৰিব নোৱাৰে আমাৰ ভাৰতবৰ্ষত থকা সকলো জাতি সকলো ধৰ্ম সকলো বৰ্ণৰ মানুহৰ সমান অধিকাৰ আছে আৰু সৰকাৰি আঁচনিসমূহ বা তোমাৰ সৰকাৰি যিকোনো ব্যৱস্থা আছে হেবোৰ সমানভাৱে হিয়তে উপভোগ কৰিব পাৰিব আৰু উপভোগ কৰিও আছে হয়নে তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমাৰ ভাৰতবৰ্ষত টোটাল ইয়াতে তোমাৰ 22টা আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছে অফিচিয়েলি ল্যাঙ্গুৱেজ আছে 22টা আৰু তুমি যদি আনঅফিচিয়েল যদি ল্যাঙ্গুৱেজ চোৱা তেতিয়া হলে মোটামুটি তোমাৰ 1599টা বা তোমাৰ 1600তকৈ বেছি আমাৰ ল্যাঙ্গুৱেজ আছে আমাৰ ইন্ডিয়াত আৰু বাকি যিবোৰ তোমাৰ লোকেল ল্যাঙ্গুৱেজ আছে বা মাদাৰ টাং আছে তো সেইবোৰ লৈ 2001 চনৰ যেটো তোমাৰ সেন্সাস হৈছে সেই সেন্সাস মতে তোমাৰ যেটো মানুহৰ যেটো মাদাৰ টাং আছে মেজৰিটি মাদাৰ টাং হেতু হৈছে তোমাৰ 122টা আছে আৰু আমাৰ দেশত তোমাৰ 4টা মেজৰ ৰিলিজন আছে আৰু প্ৰথমত হৈছে তোমাৰ হিন্দু ৰিলিজন হিন্দু তোমাৰ 81 বা 82 তেনেকুৱা আছে মুসলিম আছে 14% মই এপ্ৰক্সিমেট কৈ আছো বাৰু খ্ৰীষ্টান আছে 2.4% শিখ আছে 1.9% আৰু বুদ্ধিজম অৰ্থাৎ বৌদ্ধ লোক আছে তোমাৰ 0.7% তো ইমান কেটা জাতি ধৰ্ম বৰ্ণ এইবোৰ সকলোকে ইনক্লুড কৰি আমাৰ ভাৰতবৰ্ষখন এখন কি হৈছে ধৰ্মনিৰপেক্ষ দেশ হৈছে আৰু সেই কাৰণে কোৱা হয় আমাৰ তোমালোকে অসমীয়া পঢ়ি চাই যে আমাৰ ভাৰতবৰ্ষৰ যেটো বিবিধতাৰ মাজত যেটো অনৈক্য বিবিধতা মানে তোমাৰ বিভিন্ন ধৰণৰ জাতি জনজাতি জনগোষ্ঠী উপজাতি এইবোৰ সকলোকে মিলি আমাৰ যিখন ভাৰতবৰ্ষৰ যেটো শক্তি যেটো আমাৰ সংস্কৃতিৰ যেটো বৈশিষ্ট্য হেতু আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ সকলো দেশৰ পৰা তোমাৰ কি কৰে মানে ইউনিক বনায় আৰু এইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথ আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ শক্তিশালী এটা এনাজৰি যাৰ কাৰণে আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ সকলো দেশত গলে বা পৃথিৱীৰ যিকোনো তুমি চুকে কোণে যোৱা আমাৰ ভাৰতবৰ্ষৰ নামটো আগত আহে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু তোমালোকে জানে যে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধানখন পৃথিৱীৰ আটাইতকৈ কঠিনতম সংবিধান
আৰু আটাইতকৈ তোমাৰ কি দীৰ্ঘতম সংবিধান হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা এইখিনি কথা সিম্পল কথা তোমালোকে ষ্টুডেন্ট হিচাপে বা ছাত্ৰ হিচাপে বা আমি টিচাৰ হিচাপে আমি তো এইটোৱে ভাবিছো যে এইটো এটা ডাইৰেক্টলি সেকুলাৰিজমৰ ওপৰত এটা প্ৰশ্ন আহিছে তো আমি সিধা সিধি আনসাৰ এটা লিখিব লাগে কিন্তু এইবোৰ লৈ তোমাৰ কোনটো ধৰ্মৰ প্ৰশ্ন হয় কিছুমানে ডাইৰেক্ট কৈ দিছে এইটো তোমাৰ অমুকৰ প্ৰশ্ন হয় আৰু এইটো অমুকৰ প্ৰশ্ন নহয় কিয় এনেকৈ কৰিলে মই মতামত দিম যে মোৰ পাৰ্সোনাল মতামত কি ইয়াতে মই হেতু কম তো এজ এ টিচাৰ আৰু তোমালোকে এজ এ ষ্টুডেন্ট হিচাপে তোমালোকে ডাইৰেক্ট সেকুলাৰিজমটো বুজি পাবা ইয়াতে মই যেনেকৈ বুজি পাইছো যে এইটো সেকুলাৰিজম হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো চোৱা এই যিবোৰ মানুহৰ যিটো মানসিকতা আৰু তোমাৰ এই যিবোৰ তোমাৰ কমেন্টবোৰ চাইছো মানে বিভিন্ন ধৰণৰ নিউজ পৰ্টেলে হওক বা বিভিন্ন ধৰণৰ তোমাৰ গ্ৰুপতে হওক সেইবোৰত তোমাৰ বিভিন্ন ধৰণৰ মতামত হিয়তে পোষণ কৰিছে কিন্তু একচুয়ালি হয় তোমালোকৰ সোশ্যাল সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ হয় হেতুৰ যেটো তোমাৰ ধাৰাবাহিকতা যেন ম্যাথ সায়েন্সৰ এটোৰ লগত যেটো ধাৰাবাহিকতা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই মই এটোৰ ওপৰত অলৰেডি ভিডিও এটা বনাইছো মই হেতু ক'বলৈ নাযাও যে প্ৰশ্ন ইজি হৈছে না টান হৈছে কিন্তু এই যিবোৰ তোমাৰ হৈছে এটা তোমাৰ হেতু ঠেলি লৈ যায় আনফালে এই যিবোৰ কথা এইবোৰ তোমালোকে কেতিয়াও মানে এইবোৰৰ ফালে ধাবিত নহবা তোমালোকে ষ্টুডেন্ট হয় আৰু তোমালোকে এনেকুৱা নহয় যে তোমালোকে এই কৰিব নালাগে তোমালোকে যদি পলিটিক্স কৰিব বিচাৰা তোমালোকে পলিটিক্স কৰা মই বেপাও হেতু মোৰ পাৰ্সোনাল হয় কিন্তু বহুত মানে দৰকাৰ আছে ৰাজনীতি শিকা বহুত দৰকাৰ আছে দেশ এখন চলোৱাৰ কাৰণে আৰু ৰাজনীতিৰ বিষয় জ্ঞান থকাটো বহুতে প্ৰয়োজনীয় বিশেষকৈ তোমাৰ সংবিধানৰ যিবোৰ ৰুলছ এণ্ড ৰেগুলেশনছ আছে সেইবোৰ বহুত জনাটো তোমাৰ বহুতে দৰকাৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা তোমালোকৰ লাইফটো কেনেকৈ চলাবা হেতু কমপ্লিটলি তোমালোকৰ ওপৰত ডিপেন্ড কৰিব তোমালোকে যদি কোৱা যে ভালদৰে পঢ়িম বা ভালদৰে লিখাপঢ়া কৰি দেশৰ সু নাগৰিক হম তেতিয়া হলে হেতু তোমালোকৰ ব্যক্তিগত কথা আমি যিমানে তোমালোকক কৈ থাকো যেতিয়া তুমি সেই বস্তুটো এক্সিকিউট নকৰিবা বা সেই বস্তুটো যেতিয়া তুমি নকৰিবা হাতে কামে নকৰিবা উপদেশতকৈ আৰহিবা তো তুমি সেই বস্তুটো কৰিব লাগিব তেতিয়াহে তুমি কি হ'ব পাৰিবা সফল হ'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আমাৰ দেশত বিভিন্ন জনজাতি জনগোষ্ঠী বিভিন্ন ভাষিক মানুহ আৰু বিভিন্ন ধৰ্মৰ মানুহ থাকিব আছে আৰু তোমাৰ চিৰকাললৈ থাকিব তো সেই সাপেক্ষে আমাৰ ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষ দেশে হৈ থাকিব তো তোমালোকৰ ইফালে হিফালে যি কয় সেইবোৰত তোমালোকে কাণ নিদি তোমালোকৰ আহিবলগীয়া যিটো এক্সাম আছে সেইটোৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সৰু এটা ভিডিও এইটো ভিডিওৰ তোমালোকক সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু যিমান পাৰা তোমালোকে ভিডিওটো শেয়াৰ কৰা যাতে কোনো ষ্টুডেন্টে ইয়াৰে যিটো ৰিয়ালিটি সেই ৰিয়ালিটিটো বুজি পায় আৰু যিবোৰ বেলেগে কৈ আছে সেইবোৰৰ ফালে যাতে ধাবিত নহয় সেইকাৰণে তোমালোকে ভিডিওটো শেয়াৰ কৰা এতিয়া মোৰ পাৰ্সোনাল অপিনিয়নটো কি এই প্ৰশ্নটোৰ ওপৰত মোৰ ব্যক্তিগত মতামত কি হ'ব সো মোৰ ব্যক্তিগত মতামত যে একেবাৰে সিধা যে এটো সেকুলারিজমৰ ওপৰত কোৱেশ্চন হয় আৰু আমি এটোৰ এনসাৰ কৰিম সেকুলারিজম হিচাপে কাৰণ আমাৰ সোশ্যালত এইবোৰ কথা অলৰেডি ইনক্লুড আছে তোমাৰ ধৰ্মনিৰপেক্ষৰ ওপৰতো কথা আছে তাৰপিছত সাৰ্বভৌমত্বৰ ওপৰতো কথা আছে আৰু সমাজবাদীৰ ওপৰতো কি আছে কথা আছে তো সেই সাপেক্ষে এটো তোমাৰ ডাইৰেক্টলি এটা বিষয় ভিত্তিক এটা প্ৰশ্ন হয় আমি তেনেকৈ এনসাৰ লিখিম ইয়াতে চোৱা মই সৰু এটা কথা ইয়াতে কওঁ ইয়াতে চোৱা যেতিয়া তোমাৰ এই প্ৰশ্নটো মানে সেট কৰা হৈছে ইয়াতে এইবোৰ বস্তু বহুত সেনসিটিভ হয় বহুতে সেনসিটিভ হয় সেইকাৰণে যেহেতু ধৰ্মৰ লগ হৈ আছে ধৰ্ম মানুহৰ আস্থাৰ ওপৰত নিৰ্ভৰ কৰে বা বিশ্বাসৰ ওপৰত চলে তো সেই সাপেক্ষে মই ইয়াতে এটা কথা ক'ব বিচাৰিম যে ইয়াতে যেটো তোমাৰ হিন্দুসকল শব্দটো যে ইউজ কৰিছে একচুয়ালি তোমাৰ হিন্দুসকল ইউজ কৰাৰ পৰিৱৰ্তে ইয়াতে কি ইউজ কৰিব পাৰিলে হয় যে এটা বিশেষ ধৰ্মৰ মানুহক বা এটা বিশেষ জাতিৰ মানুহক বা এটা বিশেষ সম্প্ৰদায়ৰ মানুহক এই শব্দটো ইয়াতে ধুনিয়াকে ইউজ কৰিব পাৰিলে হয় এনেকৈ ইউজ কৰিব পাৰিলে হয় যে চিকিৎসালয়খনত বিশেষ ধৰ্মৰ মানুহসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় বা বিশেষ সম্প্ৰদায়ৰ মানুহক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় বা বিশেষ জাতিৰ মানুহক তোমাৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় এই কথাটো কিন্তু হিয়তে ইয়াতে লিখিব পাৰিলে হয় আৰু তেতিয়াও কিন্তু প্ৰশ্নটো ধুনিয়াকে এটো সেন্টেন্স প্যাটাৰ্ন ঠিক থাকিলে হয় যেহেতু সেনসিটিভ বস্তু হয় সেই কাৰণে আমি এইবোৰ বস্তু অলপমান নজৰ ৰখাৰ দৰকাৰ আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কিন্তু এই বস্তুটো তোমাৰ হিন্দুসকল লিখি দিলেই কাৰণে এটো ভুল হল নেকি একদমই নহয় 100% নহয় কেতিয়াও ভুল হোৱাই নাই এটো
যে ইয়াতে হিন্দুসকল শব্দটি ইউজ কৰাৰ লগে লগে এইটো ভুল হ'ল নেকি? ভুল হোৱা নাই। কৰিব পাৰিলে হয়, সেইটো কৰিব পাৰিলে হয়, সেইটো কৰিলেও কাৰেক্ট আছে, এইটো কৰিলেও কাৰেক্ট আছে। গতিকে এইটো কোনোবাই কৈ আছে অমুকৰ হয় তমুকৰ হয়, সেইবোৰ কোনো নহয়। তোমাৰ সেইটো কৰিব পাৰিলে হয়, কৰা নাই যদিও এইটো ভুল হোৱা নাই, সেইটো মোৰ মতে এইটো কোনো ধৰণৰ ইয়াতে ভুল হোৱা নাই। তো আমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল মোৰ অত্যন্ত ব্যক্তিগত এটা অভিমত আছিল। তো তোমালোকৰ এই প্ৰশ্নটোৰ ওপৰত কি অভিমত আছে তোমালোকে কমেন্ট কৰি জনোৱা। আৰু তোমালোকে মই ইয়াৰ আগতে এটা যেটো প্ৰশ্ন কৰিছো যে তোমালোকে পৰীক্ষাৰ সময়ত এই প্ৰশ্নটো পোৱাৰ লগে লগে তোমালোকৰ তেনেকুৱা কোনো ধাৰণা আহিছিল নেকি যে এইটো তোমাৰ অমুক ধৰ্মৰ হেতু অমুক ধৰ্মৰ প্ৰশ্ন হয়? যেহেতু তোমাৰ সকলো ধৰণৰ তোমাৰ ইউটিউব চেনেলে হওক বা তোমাৰ কিছুমান নিউজ পোর্টালে হক এইবোৰে তোমাৰ বিভিন্ন ধৰণৰ মন্তব্য দি আছে। তো তোমালোকৰ মতামত কি তোমালোকে কমেন্ট কৰি জনোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইলেক্টিভ এক্সামৰ কাৰণে সকলোকে বেষ্ট অফ লাক থাকিল। তোমালোকে ভালদৰে দিয়া ভৱিষ্যত জীৱনটো তোমালোকৰ উজ্জ্বল কামনা কৰি সামৰণি মাৰিছো।